ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ মোৰ চেনেল অনুপ্ৰেৰণাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'টোত তোমালোকক অনুশীলনী 3.2ৰ প্ৰশ্নসমূহৰ উত্তৰ কৰি দিবলৈ চেষ্টা কৰিম। নিশ্চয় তোমালোকে ভিডিঅ'টো মনোযোগেৰে উপভোগ কৰিবা। আহচোন সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটোত বহুলক উলিয়াবলৈ দিয়া হৈছে। প্ৰথম 1ৰ 1 সেই অংকটোত তোমালোকক সংখ্যাকেইটা সুন্দৰকৈ ঊৰ্ধ্বক্ৰমত সজাই দিছে। এতিয়া তোমালোকে চোৱা তাত কোনটো সংখ্যা আটাইতকৈ বেছিবাৰ ওলাইছে। ইয়াত যদি ভালদৰে পৰ্যবেক্ষণ কৰা দেখিবা 5 সংখ্যাটো আটাইতকৈ বেছিবাৰ ওলাইছে, অৰ্থাৎ 3 বাৰ ওলাইছে। সেয়ে এই ৰাশিটোৰ ক্ষেত্ৰত বহুলক হ'ব 5। তোমালোকে সেইটো বুজিলা। এতিয়া এইটোৰ ক্ষেত্ৰত আমি সংখ্যাবিলাকক হয় ঊৰ্ধ্বক্ৰম নহয় অধক্ৰমত সজাব লাগিব। এতিয়া প্ৰথমতে ঊৰ্ধ্বক্ৰমত সজাবলৈ চেষ্টা কৰিম। ইয়াতে এনেদৰে লিখা 41, এইখিনি এটা চিন দিয়া, এইটো হ'ব 41, এইটো চিন দিলোঁ, এইটো 41, এইটোতে আমি চিন দিলোঁ, আৰু 41 আছে নেকি ইয়াত চোৱা? নাই। ইয়াৰ পিছত আহিব 41তকৈ ডাঙৰ 43, গতিকে এইটো 43 লিখা ইয়াত এটা চিন দি ৰাখিলোঁ। 43 আৰু নাই। ইয়াৰ পিছত আহিব 46, এইটো লিখা 46, ইয়াত চিন দি ৰাখিলোঁ, আৰু 46 নাই। ইয়াৰ পিছত 47, ইয়াত চিন দিলোঁ, আৰু 47 ইয়াত নাই। ইয়াৰ পিছত লিখিম 48, এইটো চিন দিলোঁ, ইয়াত 48 নাই। ইয়াৰ পিছত লিখিম 49, ইয়াত দুটা 49 আছে, 49। আৰু কিবা লিখিবলৈ ৰ'ল নেকি তোমালোকে চোৱা। 1 2 3 4 5 6 7 8 9, 1 2 3 4 5 6 7 8 9, অৰ্থাৎ আটাইকেইটা সংখ্যাই আমি লিখিলোঁ। এতিয়া তোমালোকক যিহেতু বহুলক উলিয়াবলৈ দিছিল, এতিয়া কোনটো সংখ্যা বেছিবাৰ ওলাইছে চোৱাচোন। 41টো 3 বাৰ ওলাইছে, আৰু ইয়াত 3 বাৰ ওলোৱা সংখ্যা বেলেগ নাই। 49টো 2 বাৰ ওলাইছে, গতিকে এই ৰাশিটোৰ ক্ষেত্ৰত হ'ব 41 বহুলক। এতিয়া তোমালোকে ইয়াত লিখি দিয়া বহুলক 41। নিশ্চয় তোমালোকে সেই অংকটো সুন্দৰকৈ বুজিছা। এতিয়া 3 নম্বৰ অংকটো লৈছোঁ। 2 নম্বৰ অংকটো তোমালোকে ঘৰত কৰিব পাৰিবা। 3 নম্বৰ অংকটোত চোৱা মধ্যমা নিৰ্ণয় কৰিব দিছে। এতিয়া এইটোৰ ক্ষেত্ৰত আমি প্ৰথমতে এই সংখ্যাবিলাকক ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাই ল'ব লাগিব। এতিয়া ঊৰ্ধ্বক্ৰমত সজালে 0 1, আৰু ইয়াত 1 নাই। ইয়াৰ পিছত আহিব 2, ইয়াৰ পিছত 3 4 5 6 7 নাই, 8 9 আছে, 10 11 নাই, 12। এতিয়া কিবা থাকিল নেকি চাই লোৱা। 1 2 3 4 5 6 7 8 9 10 11, 1 2 3 4 5 6 7 8 9 10 11। এতিয়া আটাইকেইটা সংখ্যা ইয়াত লিখা গৈছে। এতিয়া তোমালোকক মাজৰ সংখ্যাটো উলিয়াবলৈ দিলে 11 যদি হয়, 5টা ইফালে এৰি 3 2 5, আৰু এইফালে 5টা এৰি 3 2 5, মাজৰ সংখ্যাটো কি পালা? 5 বা 5। গতিকে এই যিটা সংখ্যা হ'ল, এই সংখ্যাকেইটাৰ মধ্যমা হ'ব 5। তোমালোকে নিশ্চয় এইটো সুন্দৰকৈ বুজিছা। এবাৰ 4 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটোত তোমালোকক দুটা বস্তু উলিয়াবলৈ দিছে, মধ্যমা আৰু বহুলক। তোমালোকে প্ৰথমতে সংখ্যাকেইটা হয় ঊৰ্ধ্বক্ৰম নহয় অধক্ৰমত সজাব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, এনেকুৱা ধৰণৰ পৰিসংখ্যাৰ অংক কৰোঁতে তোমালোকে সদায় সাৱধান হ'বা, নহ'লে কিন্তু ভুল হোৱাৰ সম্ভাৱনা খুবেই বেছি থাকে। এতিয়া প্ৰথমতে আমি খুব সাৱধানেৰে এই সংখ্যাকেইটাক
ঊৰ্ধ্বক্ৰমত সজাম। এতিয়া প্ৰথমতে চাব লাগিব আটাইতকৈ সৰু সংখ্যাটো। এতিয়া সৰু সংখ্যাটো চাওঁতে আমি 21 পাইছোঁ। 21তকৈ আৰু সৰু সংখ্যা নাই, গতিকে প্ৰথমতে আমি 21 লিখিলোঁ। আৰু তোমালোকে এনেকৈ এটা চিন দি থবা, নহ'লে এটা সংখ্যাকে আকৌ দুবাৰ লিখা যাব পাৰে। এতিয়া 21ৰ পিছত আহিব 22, এইটো এনেকৈ চিন দিয়া। ইয়াৰ পিছত চোৱা 22 আৰু ইয়াত নাই, 23 এটা দুটা 23 আছে, গতিকে এইটো 23 লিখা। আৰু 23 আছে নেকি বিচৰা, ইয়াত নাই। ইয়াৰ পিছত 24 এটা পালোঁ, আৰু আছে নেকি চোৱা 24 ইয়াত নাই। ইয়াৰ পিছত চোৱা 24তকৈ ডাঙৰ 25 আছে, এটা 25 পালোঁ এইখিনিত, আৰু ইয়াত 25 নাই। 25তকৈ ডাঙৰ কি আছে, 26টো নাই ইয়াত, 27 আছে। 27 আমি লিখিলোঁ, এটা দুটা আছে, গতিকে ইয়াত দুটা 27 লিখিলোঁ। 27তকৈ ডাঙৰ বিচৰা এইবাৰ, 28 নাই, 30 নাই, 31 নাই, 31 আছে ইয়াত, গতিকে 31 লিখা। ইয়াৰ পিছত 31 আৰু বেছি নাই, 32 আছে, গতিকে 32 লিখা। 32 এইটো গ'ল। ইয়াৰ পিছত 32ৰ পিছত 34 নাই, 3 নাই, 33 নাই, 35 কেইটা আছে, এটা দুটা তিনিটা চাৰিটা, গতিকে এটা দুটা তিনিটা চাৰিটা, এনেকৈ চাৰিটা 35 লিখা। ইয়াৰ পিছত 35ৰ পিছত সম্ভৱতঃ 40 আহিব, এতিয়া 40 লিখা। ইয়াৰ পিছত 40 পিছত আৰু বাকীবিলাক চব আঁচ দিয়া আছে, গতিকে 42 হ'ব লাষ্ট। এতিয়া হিচাপ কৰি চোৱা 17 হ'লনে নাই। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আৰু এটা সংখ্যা ৰৈ গৈছে, আৰু এটা সংখ্যা 42। ইয়াত এটা পালোঁ, ইয়াত 28 সংখ্যাটো ৰৈছে। 28 সংখ্যাটো আমাৰ ইয়াত সোমাব, এইখিনিত সোমাব 28 সংখ্যাটো। তোমালোকে ইয়াত লিখিবা 28টো ইয়াত ৰখি গৈছিলে। এতিয়া আমি পালোঁ 17টা সংখ্যাৰ ঊৰ্ধ্বক্ৰম। এতিয়া তোমালোকে চোৱাচোন, আমাক যিকেইটা উলিয়াবলৈ দিছিলে বহুলক আৰু মধ্যমা, বহুলকৰ ক্ষেত্ৰত আমি চাম ইয়াত কোনটো সংখ্যা বাৰে বাৰে ওলাইছে। এইবিলাকতো ওলোৱা নাই, এইটো দুবাৰে ওলাইছে, এইটো এবাৰ ওলাইছে, এইটো এবাৰ ওলাইছে। 27টো দুবাৰ ওলাইছে, 28টো এবাৰে ওলাল, এইকেইটা এবাৰ ওলাল। কিন্তু দেখিলোঁ আমি 35 সংখ্যাটো আটাইতকৈ বেছিবাৰ ওলাইছে, 4বাৰ, নহয়নে বাৰু? গতিকে আমি ক'ম যে এই সংখ্যাকেইটাৰ বহুলক 35। গতিকে তোমালোকে ইয়াত লিখিবা বহুলক 35 হ'ব। এইটো গ'ল। ইয়াৰ পিছত উলিয়াব দিছে মধ্যমা। এতিয়া তোমালোকে মধ্যমা উলিওৱা। এই সংখ্যাকেইটা হিচাপ কৰি চোৱা, 17টা সংখ্যা আছে। 17টা সংখ্যাৰ যদি আমি মাজৰ সংখ্যাটো ওলাব লাগে, ইফালে 8 সিফালে 8, 8 8 16, গতিকে মাজৰটোৱে হ'ব মধ্যমা। 1 2 3 4 5 6 7 8, অৰ্থাৎ এইখিনিলৈকে 8টা সংখ্যা হ'ব। আকৌ ইয়াৰ পৰা 1 2 3 4 5 6 7 8, এইখিনি হ'ব এইফালে 8টা। গতিকে এই যে লুকাই থকা সংখ্যাটো অলপ আগতে আমাক লুকাই থাকি দিগদাৰ কৰিলে, সেই সংখ্যাটোৱে হ'ব ইয়াৰ মধ্যমা। আচলতে সেইকাৰণে সি ইমান সময়ে লুকাই আছিল, নহয়নে বাৰু? নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিছা। এবাৰ লৈছোঁ 6 নম্বৰ প্ৰশ্নটো। ইতিমধ্যে মই 5 নম্বৰ প্ৰশ্নটো এৰি থৈ আহিলোঁ তোমালোকৰ বাবে, তোমালোকে সেই প্ৰশ্নটো কৰিব পাৰিবা। আৰু 6 নম্বৰ প্ৰশ্নটোত মই দেখিছোঁ ইয়াত 3টা বস্তু উলিয়াবলৈ দিছে, গতিকে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 6 নম্বৰ প্ৰশ্নটোৰ লগত কিছু পৰিমাণে মিলিব। সেয়ে তোমালোকে 6 নম্বৰ অংকটো ভালদৰে কৰিলে 5 নম্বৰ অংকটো কৰিব পাৰিবা। চোৱাচোন বাৰু,
এটা শ্ৰেণীৰ 13 জন ছাত্ৰ ছাত্ৰীৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণৰ অৰ্থাৎ কোনোবাজনৰ যদি 14 বছৰ কোনোবাজনৰ 14 বছৰ কোনোবাজনৰ 15 বছৰ ঠিক তেনেদৰে কাৰোবাৰ 14 কাৰোবাৰ 15 এতিয়া এই তথ্যখিনিৰ পৰা মধ্যমান বহুলক আৰু মধ্যমা এই তিনিটা উলিয়াবলৈ দিয়া হৈছে এতিয়া প্ৰথমতে আমি এই বয়সৰ যিকেইটা সংখ্যা সেই সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব কেনেকৈ আমি কৰিম 14 দুটা গ'ল 1 2 3 1 2 3 1 2 3 4 1 2 3 4 ইয়াৰ পিছত 15 লিখা 15 কেইটা আছে এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা এতিয়া হিচাপ কৰি চোৱা 13 হ'ল নে নাই 1 2 3 4 5 6 7 8 9 10 11 12 13 অৰ্থাৎ এই সংখ্যাকেইটাক আমি বয়সৰ যেটো হিচাপ সেইখিনিক আমি ঊৰ্ধ্বক্ৰমত সজালো এতিয়া প্ৰথমতে সহজ হৈ আছে বহুলক উলিয়াবলৈ এটাকে বহুলক লিখি লওঁ বহুলক হ'ব কি হ'ব এইটো দেখিছাই তোমালোকে 14 কিমান বাৰ আছে 1 2 3 4 5 6 7 8 9 এতে বহুলক হ'ব 14 অৰ্থাৎ 14 বছৰটো আটাইতকৈ বেছি হে বহুলক হ'ব 14 এতিয়া ইয়াৰ পিছত মধ্যমা উলিয়াবলৈ সহজ হ'ব মধ্যমা বুলি লিখা মধ্যমা সমান এতিয়া যেহেতু ইয়াত সংখ্যা দিছিলে আমাৰ কিমান 13 গতিকে 6 6 12 হ'ব 6টা ধৰা 1 2 3 4 5 6 এইখিনিলৈকে হিচাপ কৰা আকৌ ইয়াতেও 1 2 3 4 5 6 এইখিনিলৈকে হিচাপ কৰা এই মাজৰ সংখ্যাটো হ'ব 14 গতিকে ইয়াৰ মধ্যমা হ'ব 14 তোমালোকে নিশ্চয় এইটো সহজতে উলিয়াব পাৰিলা ইয়াৰ পিছত আছে আমাৰ মধ্যমান এতিয়া মধ্যমান উলিয়াবলৈ কিন্তু আমি এই গোটেই কেইটা যোগ কৰিব লাগিব মধ্যমান সমান গোটেই কেইটাৰ যোগফল কিমান হ'ব কেইটা আছিল 1 2 3 4 5 6 7 8 9টা গতিকে 14ক 9 ৰে পূৰণ কৰিলা 4 9 গুণ 36 6 8 3 9 গুণ 9 10 11 12 অৰ্থাৎ 126 হ'ল আৰু ইয়াতে 15 কেইটা আছিল এটা দুটা তিনিটা চাৰিটা 4 গুণ 9 60 গতিকে এইটো যোগ কৰি দিয়া 6 6 2 8 186 গতিকে এইটো হ'ব 186 আৰু যেহেতু 13 আছিল 13 দি এইটো হৰণ কৰি দিয়া এতিয়া কিমান হ'ব চোৱা 13 ৰে হৰণ কৰিলে 13 গুণ 13 পাছে 18 5 আৰু 6 5 ৰং 65 3 ৰং 4 ৰং 52 4 ৰং 52 গতিকে 6 দুই গলে থাকিল 4 দশমিক দিলো 0 হ'ল 3 ৰং 39 39 1 হ'ব দশমিক দিয়া আছে 0 বাৰ না যায় আৰু এটা 0 দিয়া ইয়াত 0 হ'ব গতিকে 14.3 লিখিলে হ'ব ইয়াৰ মধ্যমান হ'ব 14.3 এইটোৱে এনসাৰ একেবাৰে সহজ তোমালোকে নিশ্চয় সুন্দৰকৈ অংকটো বুজিছা এবাৰ 7 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটোত এখন তালিকা দিয়া আছে আৰু কেইটামান নম্বৰ দিয়া আছে ইয়াৰ পৰা আমাক 4টা বস্তু উলিয়াব দিছে প্ৰসাৰ মধ্যমান মধ্যমা আৰু বহুলক এতিয়া প্ৰথমতে আমি এই নম্বৰ কেইটাক এই ধৰণে ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব এতিয়া আমি যদি প্ৰথমতে প্ৰসাৰ উলিয়াবলৈ যাওঁ তেতিয়া চাব লাগিব আটাইতকৈ ডাঙৰ মানটো কি আৰু আটাইতকৈ সৰু মানটো কি এতিয়া ডাঙৰ মানটোৰ পৰা সৰু মানটো বিয়োগ কৰি দিয়া কি হ'ব 45 ৰ পৰা 0 বিয়োগ কৰিলে 45 হ'ব গতিকে প্ৰসাৰটো হ'ব 45 এটো তোমালোকে জানিলা ইয়াৰ পিছত উলিয়াব দিছে মধ্যমান এতিয়া মধ্যমান উলিয়াবলৈ তোমালোকে জানা মধ্যমান সমান এই সংখ্যাবিলাকৰ
যোগফল হৰণ সংখ্যাবিলাকৰ সংখ্যা। এতিয়া সংখ্যা কেইটা আছিলে 1 2 3 4 5 6 7 8 9 10 11। গতিকে 11ৰে হৰণ হ'ব আৰু এইটোৰ যোগফল হ'ব কিমান হ'ব 5 5 এ পাছে 10 10 এ পাছে 15 15 এ পাছে 20 20 এ পাছে 25 25 এ পাছে 30 30 শূন্য হাতে গ'ল 3 3 এ 4 7 7 এ 4 11 12 13 14 15 16 17 18 19 20 21 22 23 24। গতিকে এইটো হ'ব 240 অৰ্থাৎ 11ৰে 240ক হৰণ কৰিলে কিমান হ'ব 11 দুগুণ 22 23 24 2 0 11 এগুণ 11 9 দশমিক দিয়া 0 হ'ব 7 11 77 8 11 88 10 8 গ'ল থাকিল 2 দশমিক দিয়ে 0 হ'ল 11 এগুণ 11 এনেকৈ ওলাই গৈ থাকিব অৰ্থাৎ এইটো মধ্যমান হ'ব 21.81। গতিকে এইটো লিখা 21.81। নিশ্চয় তোমালোকে সেইটো বুজিছা। ইয়াৰ পিছত বহুলক উলিয়াব লাগে। বহুলক উলিয়াবলৈ গোটেই সহজ হৈ আছে। ইয়াত চোৱা কোনটো সংখ্যা আটাইতকৈ বেছিবাৰ ওলাইছে। 0 5 10 এইবিলাক এবাৰ এবাৰ ওলাইছে। ইয়াতে 15টো দুবাৰ ওলাইছে আৰু 20 এবাৰ 25 এবাৰ 30 এবাৰ 35 এবাৰ বাকীবিলাক এবাৰে ওলাইছে। কেৱল 15টোৱে দুবাৰ ওলাইছে অৰ্থাৎ আটাইতকৈ বেছিবাৰ ওলাইছে। সেয়ে বহুলক হ'ব 15 বা 15। ইয়াৰ পিছত উলিয়াব দিছে মধ্যমান। এইটোতো একেবাৰে সহজ। মধ্যমান উলিয়াবলৈ আমি কি কৰিম ইয়াত যিহেতু সংখ্যা আছিলে 1 2 3 4 5 6 7 8 9 10 11। গতিকে 11 তোমালোকে আধা কৰা। 11 আধা কৰিলে কিমান হ'ব 5.5 বা 5তকৈ বেছি 6তকৈ কম। গতিকে তোমালোকে 5 5 ধৰা। ইয়াতে 3 2 5 এইটো এটা লোৱা। আকৌ ইফালৰ পৰা 1 2 3 4 5 এইটো এটা লোৱা। এইখিনিক বাদ দিয়াৰ পিছত মাজৰ যিটো মান হ'ল সেইটোৱে হ'ব মধ্যমা। গতিকে এই ৰাশিটোৰ মধ্যমা হ'ব 20। এতিয়া তোমালোকে নিশ্চয় এই অংকটো সুন্দৰকৈ বুজিলা আৰু ইয়াৰ পিছত যিকেইটা অংক থাকিব সেই অংককেইটাও তোমালোকে সুন্দৰকৈ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল ইমান সময়ে তোমালোকে অনুশীলনী 3.2 অংকসমূহ কৰিলা। নিশ্চয় আজি এই অংকসমূহ তোমালোকৰ কৰি ভাল লাগিছে। যিকেইটা অংক মই কৰা নাই বা আধৰুৱা কৰি ৰাখিছোঁ সেই অংককেইটা তোমালোকে হোৱাটছএপত মোলৈ পঠিয়াবা। ইতিমধ্যে তোমালোকক মই মোৰ হোৱাটছএপ নাম্বাৰ দিছোঁ। তোমালোকে মোৰ চেনেল অনুপ্ৰেৰণাৰ ভিডিঅ'সমূহ চাই থাকিবা। ভাল পালে লাইক কৰিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা। সদৌ শেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টোৰ ইমানতে